এই কণমানি শিশুসকলে যে চিঞৰি চিঞৰি বস্তু বিকি আছে আচলতে ধেমালি কৰা বা উমলি থকা নহয়। আচলতে শিশুসকল সঁচাকৈ বস্তু বিক্ৰী কৰি আছে। আচলতে বজাৰখন ক'ত হৈছিলে আৰু কিয় কেনেকৈ গোটেই কথাখিনি সবিশেষ জনাবলৈ লৈছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। শিশুসকলক জীৱন আৰু জীৱিকা বা গ্ৰাম্য চহা জীৱনৰ যি আৰ্থসামাজিক ভেটি বজাৰ, এই বিষয়টো তেওঁলোকক বুজাই দিয়াৰ লগে লগে তেওঁলোকে গোটেই জীৱন সম্পৰ্কীয় জীৱনৰ এটা মানে উপাৰ্জন আৰু উৎপাদন, কৃষি ইত্যাদিৰ লগত সম্পৃক্ত হৈ কেনেদৰে এটা জীৱন আগবাঢ়ি যাব পাৰে সেইটোক লৈ এটা ধাৰণা সৰু অৱস্থাতে, শিশু অৱস্থাতে তেওঁলোকে ধাৰণা গঢ় ল'ব তেওঁলোকৰ মনত। আৰু এইটোৱে তেওঁলোকৰ ভৱিষ্যত দিনত সাংঘাতিক ধৰণে তেওঁলোকক উপকৃত কৰিব, যিটো মই বহুত আগৰ পৰাই বিশ্বাস কৰোঁ। আৰু এনেকুৱা ধৰণৰ ব্যতিক্ৰমী প্ৰচেষ্টা লোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আমাৰ উদ্যোক্তাসকলক। জাপিসেজীয়া গাঁৱৰ মইনাজ্যোতি মইনা মেলৰ যি সমিতি, তেওঁলোকক ধন্যবাদ জনাইছোঁ, গাঁওবাসীক ধন্যবাদ জনাইছোঁ। আৰু এটা ডাঙৰ কথাটো হ'ল, মই নিজে বিশ্বাস কৰোঁ যে মানে বজাৰলৈ শিশু অৱস্থাৰ পৰা বজাৰৰ লগত যদি তেওঁলোকে জড়িত হৈ থাকে, বজাৰ কৰা বা বজাৰত গৈ উৎপাদনী সামগ্ৰী বিক্ৰী কৰা, এইটোৰ জৰিয়তে তেওঁলোকে ভৱিষ্যতৰ দিনলৈ কেনেদৰে মিতব্যয়ী হ'ব লাগে, কেনেদৰে এইটো আমাৰ পইচাটো জমা কৰা, সঞ্চয় কৰা ইত্যাদিক লৈ বহু পৰিমাণে তেওঁলোক সচেতন হৈ যায়। সেইটো কাৰণে সেইটো এটা মানে বজাৰলৈ অহাটো এটা খুব ভাল অভ্যাস বুলি মই ভাবোঁ। আৰু তেওঁলোকে ঘৰৰ পৰা অনা সামগ্ৰী, ঘৰত উৎপাদন কৰা সামগ্ৰী বিক্ৰী কৰাৰ জৰিয়তে তাৰ যিটো পইচা তেওঁলোকে হাতত লৈছে, আৰু এইটোৰ জৰিয়তে পাছলৈ তেওঁলোকে কিন্তু অনাহকত খৰচ কৰাৰ যিটো মানুহৰ এনেই প্ৰৱণতা, সেইটো একেবাৰে নাইকিয়া হ'ব বুলি মই 100% মই বিশ্বাস কৰোঁ। ইয়াতে বজাৰ এখন হ'ব বুলি শুনিলোঁ কালি। তাৰপাছত সেই মোবাইলটো মেলি চালোঁ, তাতো পালোঁ। তাৰপাছতে আৰু অসমীয়া মানুহ লোকৰ গাঁও এখনলৈ যাম, সৰু ল'ৰা ছোৱালীয়ে বজাৰ এখন দিছে। এই চুৰি এখনে পিন্ধিলোঁ, পঞ্জাবী এটা আছিলে, সেইটো পিন্ধি গামোচা এখন লৈ পেলাই মোনা এডাল লৈ আহিলোঁ। পইচা চকুৰি নে 12 কুৰিমান লৈ আনিছিলোঁ। চুঙা এটা খুলি পেলাই তাৰো পইচা আনিলোঁ। গোটেইখিনি বস্তু কিনোতে এতিয়া শেষেই হ'ল। আকৌ খুচুৰা কৰি পেলাই ইটো সিটো ওচৰত তেনেকৈ মিলাই মেলি 200 টকা এটা খুচুৰা কৰি পেলাই আকৌ এইখিনি বস্তু ল'লোঁ। বৰ বঢ়িয়া বজাৰ এখন হৈছে। এই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ এখন শিশু বজাৰ, শিশু এটা কক্ষ কৰিব লাগে, য'ত নেকি 6জন বা 7জন বা 10জন ল'ৰা ছোৱালীয়ে বস্তুবোৰ নিব পাৰে। আৰু তেনেকুৱা এটা যদি ব্যৱস্থা কৰা যায়, এওঁলোকৰ আমাৰ অঞ্চলটোৰ ভিতৰতে প্ৰথমবাৰৰ কাৰণে শিশুসকলে নিজৰ উৎপাদিত বস্তুখিনি বেচিবলৈ যোৱা এটা উৎস, সেই উৎসকে ডাঙৰলৈ বিস্তাৰিত হৈ পেলাই আমাৰ ঘৰুৱা আৰু গ্ৰাম্য অৰ্থনীতি, এই কৃষকসকলৰ সন্তানসকলে বজাৰখন আকৌ এবাৰ আৰম্ভ কৰাকৈ নতুন এটা সূত্ৰ আৱিষ্কাৰ হ'ব বুলি মই ভাবোঁ। এইটো বহুত ভাল পদক্ষেপ হৈছে। এই পদক্ষেপটো সঁহাৰি জনাবৰ কাৰণে মই অন্য এখন গাঁৱৰ পৰা আজি এটা অসমীয়া পোছাক পিন্ধি পেলাই এওঁলোকক উদগনি দিবৰ কাৰণে এটা সাংস্কৃতিক মন লৈ পেলাই মই বজাৰখনলৈ আহিলোঁ। বহুত ভাল লাগিলে। আৰু এই উদ্যমটো, এই উদগনিটো যাতে আমাৰ গ্ৰামাঞ্চলৰ কণ কণ ল'ৰা ছোৱালীসকলে বাণিজ্যিকভাৱে এটা পদ্ধতি ল'ব পাৰে, মই তাকে কামনা কৰিছোঁ। এতিয়া কথা হ'ল যে মইনাজ্যোতি মইনা মেলৰ বজাৰৰ প্ৰাসংগিকতাটো কিয় আহিল। আমি জানো যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ লগতে জীৱনটো ভালকে সজাবলৈ হলে কৰবাত নিজৰ অৰ্থনৈতিক দিশ গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজন। এখন ঘৰ চলিবলৈ হলে, এখন সমাজ চলিবলৈ হলে তাৰ লগত অৰ্থনীতিৰ কথাটো খুবেই জড়িত হৈ থাকে। আৰু এই গোটেই কথাবোৰ লক্ষ্য ৰাখি আমি ছাত্ৰ ছাত্ৰীসকলক সৰুৰে পৰা কেনেকে ধৰণে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ যিটো চিন্তা, সেই চিন্তাটো আনিব পাৰো। সমান্তৰালভাৱে উৎপাদন আৰু বিপণন কথা যিটো চিন্তা, সেই চিন্তাটো কেনেকে আনিব পাৰো, এই দুয়োটা কথাৰ সংলগ্ন কৰিয়ে আমি এই পদক্ষেপটো চিন্তা কৰিছিলো। Aku
এই শিশুসকলৰ বজাৰৰ বিশেষ ভিডিঅ'টো চাই আপোনাৰ মনলৈ কি ভাৱ আহিছে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' সকলো ওচৰত পোৱাটো নিশ্চয় সকলোৱে কামনা কৰিব গতিকে চাবলৈ বিচাৰিব গতিকে আপুনি 10জনলৈ শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে চাইছে ইউটিউবত তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ফেচবুকত যদি আছে আপুনি ফ'ল' কৰি ৰাখক আৰু মোৰ এই বিশেষ বজাৰখনৰ বিষয়ে আপোনাৰ কিবা মতামত থাকিলেও জনাবলৈ নাপাহৰিব শিৱসাগৰ জিলাৰ বগতাত মইনামেলৰ উদ্যোগত হয় বিশেষ শিশু বজাৰখন নিশ্চয় আপোনালোকৰ অঞ্চলত যদি আপোনাৰ অনুষ্ঠিত হৈছে বা কৰিব বিচাৰিছে তেনেকুৱাও কিবা থাকিলে নিশ্চয়